हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি এপিএসসিৰ আন্ডাৰত এডভাৰটাইজ হোৱা এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ যে এক্সাম নোটিফিকেশন সেই সম্পৰ্কে আলোচনা কৰিম আৰু ইয়াত দেখিছে আপোনালোকে নোটিফিকেশন বুলি লিখা আছে আৰু এই নোটিফিকেশনখন ইস্যু হৈছিল যোৱা 3 ফেব্ৰুৱাৰীত ইস্যু হৈছিল আৰু এনফোৰ্সমেন্ট ইন্সপেক্টৰ পোষ্টৰ কাৰণে যেটো এডভাৰটাইজ হৈছিল 6 আগষ্ট 2024 আৰু হেই এনফোৰ্সমেন্ট ইন্সপেক্টৰ পোষ্টৰ যেটো ৰিটেন এক্সাম বা স্ক্ৰিনিং টেষ্ট হেতু হ'ব অহা 23 ফেব্ৰুৱাৰীত 23/02/2025 সানডে আৰু টাইমটো হ'ব 10 টাৰ পৰা 12 টা লৈ সাবজেক্ট হ'ব জেনাৰেল ষ্টাডিজ এণ্ড ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছ আৰু এই সম্পৰ্কে নো ইন্টিমেশন লেটাৰ বা কোন ধৰণৰ এডমিট বাই পোষ্ট পঠিওৱা নহয় তাৰ কাৰণে যিখন ক্যান্ডিডেট লিষ্ট থাকিব সেই লিষ্টখন পাবলিশ কৰা হ'ব 13 ফেব্ৰুৱাৰীত 13 ফেব্ৰুৱাৰীত এলিজিবল ক্যান্ডিডেট লিষ্টৰ অৰ্থাৎ যি সকলৰ এপ্লিকেশন বিলাক ভ্যালিড হৈছে তেওঁলোকৰ লিষ্টখন পাবলিশ কৰা হ'ব আৰু এডমিট কাৰ্ড বা ই এডমিশন সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব 17 ফেব্ৰুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীৰ পৰা ই এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে যেটো অফিচিয়েল ওয়েবসাইট এই ওয়েবসাইটত আপোনালোকে ডাউনলোড কৰিব পাৰিব গতিকে যিসকলে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিছিল বা এই পৰীক্ষাটোৰ ডিম বুলি পেলাই ৰেডি হৈ আছে তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেন্ট নিউজ আৰু যিকেদিন হাতত আছে সেইকেদিন আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব বা ষ্টাডি কৰিব পাৰিব আৰু যেহেতু সিলেবাসটো জেনাৰেল ষ্টাডিজ আৰু ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছ জেনাৰেল ষ্টাডিজৰ সিলেবাসটো আপোনালোকে জানে আৰু ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছত হয়তো ইয়াৰ সিলেবাসটো আগতে দিছে তো সিলেবাসটো আমি এবাৰ চাই লওঁ পটককে এইটো দেখি সিলেবাসটো নেম অফ দ্য পোষ্ট এনফোৰ্সমেন্ট ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট আসাম এডভাৰটাইজমেন্ট নম্বৰ 70 2024 ডেটেড 6 আগষ্ট 2024 subject আছে general studies transport and traffic rules time 2 hours total marks 200 আৰু general studies কি কি আছে দেখিছে ইয়াতে আছে current affairs তাৰ পিছত current affairs ভিতৰত ইন্ডিয়া আসাম sports books author and important people of Assam economy of India and Assam history Assam and India তাৰ পিছত Indian national movement next is Indian polity and constitution of India geography of India Assam environment of Assam general mental ability science and technology knowledge of computer application numerical aptitude আৰু transport and traffic rule আছে motor vehicle act traffic rules and regulations তাৰ পিছত road safety vehicle maintenance and pollution control transport and administration motor vehicle insurance traffic accidents and investigation public transport system তো এইখিনি হৈছে সিলেবাস তো এই সিলেবাস মতে আপোনালোকে নিজকে ৰেডি কৰিব লাগিব আৰু পৰীক্ষাৰ কাৰণে সাজু কৰিব লাগিব গতিকে আজিৰ ভিডিঅ'টিৰ মাধ্যমেৰে এইখিনি ইনফৰমেশন শেয়াৰ কৰিলো আগলৈকো এনেকুৱা ধৰণৰ ইনফৰমেশন শেয়াৰ কৰিম আৰু আপোনালোকে যদি চেনেলটো চোৱা আৰম্ভ কৰিছে কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে নোটিফিকেশন সমূহ আপোনালোকে সময়মতে পাই যায় আৰু এই চেনেলটো নতুনকৈ যেহেতু আৰম্ভ কৰা হৈছে আশা কৰিছো আপোনালোক সকলো আগবাই লৈ যাব আৰু ইয়াত চাকৰি সম্পৰ্কীয় বহুত ইনফৰমেশন আপোনালোকে পাব বা আমাৰ চাকৰি সম্পৰ্কীয় বিভিন্ন এক্সাম এডিআৰই হওক বা তেনেকুৱা এপিএসসি লেভেলৰ যিবোৰ এক্সাম সেই এক্সাম সম্পৰ্কীয় ইনপুটস বা ইনফৰমেশন ইয়াত পাব গতিকে আজিলৈ এৰিছো ভিডিঅ'টো পাৰিলে শেয়াৰ কৰি দিব থ্যাংক ইউ